হেল্ল' বন্ধুসকল, আপোনালোকে যদি আপোনাৰ PM কিষাণৰ ষ্টেটাছটো চেক কৰি চাব বিচাৰে, আপোনাৰ PM কিষাণৰ ষ্টেটাছ কি হৈ আছে, তো সকলোতকৈ আগত আপোনালোকে গুগল ক্ৰমত যাব, যাই কেনে লিখিব PM কিষাণ ষ্টেটাছ, লিখি কেনে চাৰ্চ কৰিব, কৰি এনেকুৱা এটা ফাৰ্ষ্টতে ৱেবছাইট খোল খাব। এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত এনেকুৱা ৱেবছাইট খুলিব, চাব বিভিন্ন ধৰণৰ ৱেবছাইট আছে আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে চেক কৰিব নাও ইয়ৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰিব, কৰি ওপৰত চাব নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে দুটা প্ৰজা চেক কৰিব পাৰিব, মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰৰ। তো মই ইয়াত মোবাইল নাম্বাৰ দি চেক কৰি মোৰ মোবাইল নাম্বাৰটো মাৰি চাম। আপোনালোকে এনেকৈ চেম প্ৰচেছ কৰি চাব। এনেকৈ মই মোবাইল নাম্বাৰটো ক্লিক কৰি দিলোঁ, তাৰপিছত ছাইডত কেপচাৰটো ক্লিক কৰি দিব। দিয়াৰ পিছত একদম ছাইডত চাব গেট মোবাইল আছে, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব, OTPটো ইয়াতে ফিল কৰি দিব। ঠিক আছে, মোবাইল নাম্বাৰটো PM কিষাণৰ লগত লিংক থাকিব লাগিব, তেতিয়াহ'লে OTP যাব। এনেকৈ ক্লিক কৰি দিয়াৰ পিছত গেট ডিটেইলছত ক্লিক কৰি ল'ব। ঠিক আছে, ইয়াতে গেট ডিটেইলছত ক্লিক কৰি ল'ব। লোৱাৰ পিছত এনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো খোল খাব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনাৰ ষ্টেটাছ চেক কৰি চাব